ৰাধা কৃষ্ণৰ বিবাহ কথা। নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ৰাধা কৃষ্ণৰ বিবাহৰ কাহিনী ক'বলৈ লৈছোঁ। আমি সকলোৱে জানো যে ৰাধা কৃষ্ণ হ'ল প্ৰেমৰ সৰ্বোচ্চ ৰূপ। তথাপি সকলোৱে মানি লয় যে তেওঁলোকৰ বিবাহ হোৱা নাছিল। কিন্তু আমাৰ কিছুমান ধৰ্মগ্ৰন্থত ৰাধা কৃষ্ণৰ বিবাহৰ উল্লেখ পোৱা যায়। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন জাগিব পাৰে যে সঁচাকৈয়ে ৰাধা কৃষ্ণৰ বিবাহ হৈছিল নেকি? ৰাধা কৃষ্ণৰ বিবাহ কেতিয়া আৰু কেনেকৈ হৈছিল? যদিহে বিবাহ হৈছিল তেন্তে দুয়ো কিয় আঁতৰি আছিল? এই গোপন বিবাহৰ বিষয়ে কোনখন গ্ৰন্থত লিখা আছে? আহকচোন আজি ৰাধা কৃষ্ণৰ এই গোপন বিবাহৰ কাহিনীটো জানো। ৰাধা কৃষ্ণৰ বিবাহ কথা। বহু লোকে এই বিষয়ে নাজানিলেও কিন্তু ৰাধা কৃষ্ণৰ বিবাহ হৈছিল। ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাধা কৃষ্ণৰ বিবাহৰ বৰ্ণনা পোৱা যায়। কথা সেই সময়ৰ যেতিয়া কৃষ্ণৰ বয়স মাত্ৰ 5 বছৰ আছিল। এদিন নন্দ বাবাৰ লগত কৃষ্ণই গৰু চৰাবলৈ গৈছিল। গৰু চৰাই থাকোঁতে যেতিয়া তেওঁলোক ভাণ্ডিৰ বন পালেগৈ তেতিয়া হঠাৎ বতৰ সলনি হ'ল। ভয়ানক ধুমুহা বৰষুণে গোটেই বন আগুৰি ধৰিলে আৰু চাৰিওফালে অন্ধকাৰময় হৈ পৰিল। নন্দ বাবা চিন্তিত হৈ পৰিল যে ইমান সৰু ল'ৰাটোক কেনেকৈ ৰক্ষা কৰিব। তেওঁ কৃষ্ণক লৈ এজোপা গছৰ তলত বহি পৰিল আৰু ভগৱানৰ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত ধুমুহা বৰষুণ নাইকিয়া হ'ল আৰু সেই স্থানলৈ ৰাধাৰ আগমন ঘটিল। ৰাধাক দেখি কৃষ্ণৰ মন আনন্দিত হৈ উঠিল। নন্দ বাবাই গড়গড় ঋষিৰ মুখৰ পৰা ৰাধা ৰাণীৰ মহিমাৰ কথা শুনিছিল। সেয়েহে ৰাধাক সন্মুখত পাই তেওঁ স্তুতি প্ৰাৰ্থনা কৰি ক'লে, হে জগত জননী প্ৰকৃতি স্বৰূপা আদি মাতা, আজি তোমাৰ দৰ্শন পাই মোৰ জীৱন ধন্য হ'ল। তুমিয়েই জাহ্নবী, সাবিত্ৰী, লক্ষ্মী আৰু সৰস্বতী। এই পৃথিৱীত কৃষ্ণৰ বাবেই তোমাৰ জন্ম হৈছে। এই কৃষ্ণ মোৰ নহয়, তোমাৰহে। গতিকে হে মাতা, তুমি তোমাৰ ইচ্ছা অনুসৰি কৃষ্ণক লৈ যাব পাৰা। নন্দ বাবাৰ কথা শুনি ৰাধাই ক'লে, হে নন্দৰায়, তোমাৰ কথা শুনি মই অতি প্ৰসন্ন হৈছোঁ। মই তোমাক বৰদান দিছোঁ যে এই মানৱ দেহ ত্যাগ কৰাৰ পাছত তুমি পত্নী যশোদাৰ সৈতে গোলোক ধামলৈ গতি কৰিবা। নন্দ বাবাক বৰদান দি ৰাধাই কৃষ্ণক কোলাত তুলি লৈ অৰণ্যৰ গভীৰলৈ গুচি গ'ল। এটা গোপন স্থানত ৰাধাই নিজৰ মায়াৰে এখন সুন্দৰ ৰাসমঞ্চ নিৰ্মাণ কৰিলে। সেই মুহূৰ্ততে কৃষ্ণই নিজৰ বাল্য ৰূপ ত্যাগ কৰি কিশোৰ ৰূপ ধাৰণ কৰিলে। কিশোৰ কৃষ্ণক দেখি ৰাধা প্ৰেমত ব্যাকুল হৈ পৰিল। ঠিক সেই সময়তে তাত সৃষ্টিকৰ্তা ব্ৰহ্মা উপস্থিত হ'ল। ব্ৰহ্মাই ৰাধা কৃষ্ণৰ চৰণ বন্দনা কৰিলে আৰু কৃষ্ণৰ আদেশ অনুসৰি ভাণ্ডিৰ বনৰ সেই পবিত্ৰ অৰণ্যত যজ্ঞৰ বেদী সাজি অগ্নি প্ৰজ্বলিত কৰিলে। স্বয়ং ব্ৰহ্মাই পুৰোহিত হৈ বেদ মন্ত্ৰ উচ্চাৰণ কৰিলে। অগ্নিক সাক্ষী কৰি ৰাধা আৰু কৃষ্ণৰ বিবাহ সম্পন্ন কৰিলে।
ৰাধা কৃষ্ণ দুয়ো ইজনে সিজনক বৰমালা পিন্ধালে। এইদৰে এই সাংসাৰিক পৃথিৱীৰ পৰা আঁতৰত ৰাধা কৃষ্ণৰ গন্ধৰ্ব বিবাহ সম্পন্ন হ'ল। এই গোপন বিবাহৰ বিষয়ে ব্ৰহ্মাৰ বাহিৰে আন কোনেও গম নাপালে। বিবাহ সম্পন্ন হোৱাৰ পাছত ব্ৰহ্মাই দুয়োৰে স্তুতি প্ৰাৰ্থনা কৰি তাৰ পৰা বিদায় ল'লে। ব্ৰহ্মা যোৱাৰ পাছত ৰাধা কৃষ্ণই ৰাসলীলা আৰম্ভ কৰিলে। মিলনৰ অন্তত নিশাৰ শেষ প্ৰহৰত কৃষ্ণই পুনৰ বাল্যৰ ৰূপ ধাৰণ কৰিলে। তেতিয়া ৰাধাই কান্দি কান্দি ক'লে, হে প্ৰভু, শ্ৰীৰামৰ অভিশাপৰ বাবে মই আপোনাৰ পৰা 100 বছৰ বিচ্ছেদ হৈ থাকিব লাগিব। ইমান দিনৰ মূৰত আজিহে আপোনাক লগ পাইছিলোঁ। আকৌ কেতিয়া লগ পাম নাজানো। আপোনাক এৰি মই কেনেকৈ জীয়াই থাকিম? হে প্ৰভু, মোৰ প্ৰতি কৃপা কৰক। তেতিয়া কৃষ্ণই ক'লে, ৰাধা, তুমি চিন্তা নকৰিবা। আজি তুমি যি ৰাসমঞ্চ নিৰ্মাণ কৰিছা সেয়া সদায় তেনেকৈয়ে থাকিব। আজিৰ পৰা প্ৰতি নিশা আমি ইয়াতে মিলিত হ'ম। মই তোমাক কথা দিলোঁ। এতিয়া কান্দোন এৰা আৰু উভতি যাওঁ ব'লা। কৃষ্ণৰ কথা শুনি ৰাধাই নিজৰ দোষ পাহৰি পেলালে আৰু বালক কৃষ্ণক কোলাত লৈ পুনৰ নন্দ বাবাৰ ওচৰলৈ ঘূৰি আহিল। নন্দ বাবাৰ এনে লাগিল যেন তেওঁ কিবা সপোনহে দেখিছিল। তাৰ পাছত নন্দ বাবাই কৃষ্ণক লৈ ঘৰলৈ উভতি আহিল। বান্ধৱসকল, ৰাধা কৃষ্ণৰ এই বিবাহ আছিল এক লীলা। যি লীলা এইটো বুজাবলৈ কৰা হৈছিল যে ৰাধা কৃষ্ণ ভিন্ন নহয়, বৰঞ্চ দুয়ো এক। সমাজৰ বাবে তেওঁলোক হয়তো আঁতৰি আছিল, কিন্তু আত্মাৰ ফালৰ পৰা তেওঁলোক সদায় বিবাহিত আছিল। আশা কৰোঁ ভান্দিৰ বনত হোৱা ৰাধা কৃষ্ণৰ এই বিবাহ কাহিনী আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ ৰহস্যময় কাহিনী জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।